অসম চৰকাৰৰ শিক্ষক নিযুক্তিৰ লগত জড়িত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ LP আৰু UP বিদ্যালয়সমূহৰ বাবে যি ভেকেঞ্চি ওলাইছিল তাৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেটে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন PWD কেণ্ডিডেট হিচাপে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে 3 পৰা 7 ডিচেম্বৰলৈ অনুষ্ঠিত কৰা হৈছিলে। আৰু যিসকল কেণ্ডিডেট এই ডকুমেণ্ট ভেৰিফিকেশ্যনত এবচেণ্ট থাকিলে তেওঁলোকৰ বাবে পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ডেট দিয়া হৈছে 16 ডিচেম্বৰ তাৰিখে 10:30 বজাৰ পৰা 4:30লৈ ডাইৰেক্টৰ অফ লিমিটেড এডুকেশ্যনৰ কনফাৰেন্স হল কাহিলীপাৰাত। গতিকে যিসকল সেই ডকুমেণ্ট ভেৰিফিকেশ্যন এবচেণ্ট আছিল তেওঁলোকে নিজৰ সকলো অৰিজিনেল এডুকেশ্যনেল তথা প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্ট তথা ডিজেবিলিটি যিসমূহ তেওঁলোকৰ চাৰ্টিফিকেট আছে সেইখিনি লৈ তাত এটেণ্ড থাকিব লাগিব। আৰু এই সন্দৰ্ভত পুনৰবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নহয় আৰু যিসকল কেণ্ডিডেটে তাতো এবচেণ্ট থাকে তেওঁলোকৰ কেণ্ডিডেচাৰটো ৰিজেক্ট কৰি দিয়া হ'ব। এলিমেণ্টেৰী এডুকেশ্যনৰ ডাইৰেক্টৰৰ তৰফৰ পৰা এই খবৰ আহিছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।